হয় চাওক এগৰাকী ACS বিষয়া নাম নুপুৰ বৰা এইগৰাকী বিষয়াৰ দুৰ্নীতিৰ কথা ক'লে শেষ নহ'ব আৰু এইগৰাকী নুপুৰ বৰাই বৰপেটাৰ ৰাজচক্ৰ বিষয়া হিচাপে কৰ্মৰত হৈ থকা অৱস্থাতে দুৰ্নীতিৰ পাহাৰ গঢ়িছিল বৰপেটা জিলাত আৰু এই বৰপেটাৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰাই দুৰ্নীতিৰ এখন সাম্ৰাজ্য গঢ়ি উঠিছিল এইগৰাকী নুপুৰ বৰাই আৰু সমান্তৰালভাৱে এই যি আমি উপস্থিত আছোঁ বৰ্তমান বৰপেটাৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় এই কাৰ্যালয়ৰ পৰাই আচলতে মাটি নামজাৰি বা সেনেকুৱা বিষয়ত তেওঁলোকে ধনৰ লেনদেন কৰি আচলতে চিএম ভিজিলেন্সৰ ৰখত পৰিছিল আৰু বৰ্তমান তেখেত চিএম ভিজিলেন্সে তেখেতক গ্ৰেপ্তাৰ কৰিছে লগতে তেখেতৰ সমান্তৰালভাৱে তেখেতৰ যিগৰাকী আন এগৰাকী লাট মণ্ডল সুৰজিৎ ডেকাকো ইতিমধ্যে চিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি তেওঁলোকক যি জেৰা চলাইছিল বা তদন্ত চলাইছিল তেওঁলোকৰ গুৱাহাটীত থকা বাসগৃহত অভিযান চলাই কোটি টকাৰো অধিক টকা জব্দ কৰিবলৈ সক্ষম হৈছিল সমান্তৰালভাৱে সোণৰ গহনা অলংকাৰকে ধৰি যথেষ্ট সা সম্পত্তি তেখেতৰ জব্দ কৰিবলৈ সক্ষম হৈছিল সমান্তৰালভাৱে চিএম ভিজিলেন্সৰ এটা দলে বৰপেটাত আহি অভিযান চলাই বৰপেটাৰ তেখেতৰ যি বাসগৃহত অভিযান চলাইছিল বৰপেটাৰ যি ভাৰতীয় বাসগৃহ আছিল সেই ভাৰতীয় বাসগৃহত অভিযান চলাই প্ৰায় 10 লাখৰো অধিক টকা জব্দ কৰিবলৈ সক্ষম হৈছিল সমান্তৰালভাৱে বৰপেটাৰ যি বৰপেটা ৰোড আছে বৰপেটা ৰোডৰ যি ষ্টেট বেংকৰ শাখা আছে ষ্টেট বেংকৰ শাখাত এইগৰাকী ৰাজপত্ৰিত বিষয়া নুপুৰ বৰা দুটাকৈ লকাৰ আছিল আৰু এই দুটাকৈ লকাৰৰ পৰা 23,75,000 টকা জব্দ কৰিবলৈ চিএম ভিজিলেন্সে সক্ষম হৈছে ইতিমধ্যে তদন্ত জোৰদাৰ চলিছে চিএম ভিজিলেন্সে তদন্ত জোৰদাৰ কৰি তুলিছে আৰু এই যি সামগ্ৰিক ধন আচলতে যি জব্দ কৰিছে তেওঁৰ পৰা এয়া প্ৰাৰম্ভিক পৰ্যায়তহে বুলি যিগৰাকী আচলতে চিএম ভিজিলেন্সৰ আৰক্ষী অধীক্ষক আছিল তেখেতে জানিবলৈ দিছিল আৰু পৰৱৰ্তী সময়ত তেখেতক জেৰা চলালে আৰু ক'ত স্থাবৰ অস্থাবৰ তেওঁৰ সম্পত্তি আছে সেয়াও তথ্য পোহৰলৈ আহিব আনহাতে যদি চাব যায় তেখেতে যি বৰপেটা ৰাজচক্ৰ বিষয়া হিচাপে কৰ্মৰত হৈ আছিল কৰ্মৰত থকা অৱস্থাতে এই বৰপেটা চহৰত দুৰ্নীতিৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছিল আৰু এই অফিচটো তেখেতে এক প্ৰকাৰ যেন দুৰ্নীতিৰ দস্তাবেজ খুলিবলৈ ইয়াত তেখেতে বহি লৈছিল আৰু এই অফিচৰে একাংশ লাট মণ্ডল কৰ্মচাৰীয়ে তেওঁক সহযোগ কৰিছিল আৰু তেওঁক যি আচলতে ধন লুটাৰ এক সহযোগিতা কৰিছিল আৰু বৰ্তমান মই সেই যি বৰপেটা জিলাৰ যি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় আছে কাৰ্যালয়টোত উপস্থিত আছোঁ আৰু মই দেখুৱাইছোঁ পৰিৱেশটো সমান্তৰালভাৱে বৰপেটাৰ কেইবাগৰাকী স্থানীয় লোক আছে আমাৰ সৈতে তেওঁলোকৰ পৰাও জানিবলৈ আমি কিছু কথা চেষ্টা কৰিম যিহেতু এই কাৰ্যালয়ৰ পৰাই তেখেতে দুৰ্নীতিৰ দস্তাবেজ গঢ়িবলৈ সক্ষম হৈছিল ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও সেই কথা উল্লেখ কৰিছিল যে বৰপেটাত থাকোঁতে আচলতে তেখেতে কিছু হিন্দু লোকৰ মাটি কিছু সন্দেহজনক লোকৰ নামত নাম জাৰি কৰিছিল কেৱল ধনৰ বিনিময়ত আৰু ধন লৈ তেখেতে সেনেদৰে বিভিন্ন পৰ্যায়ত বিভিন্ন লোকৰ মাটি অন্য লোকৰ হাতৰ অন্য লোকৰ নামত নাম জাৰি কৰিছিল এক প্ৰকাৰ ক'ব গ'লে বৰপেটাত তেখেতে দুৰ্নীতিৰ দস্তাবেজ আৰম্ভ কৰিছিল আৰু ইয়াৰ পৰা যেতিয়া তেখেতে ট্ৰেন্সফাৰ হৈ গৰৈমাৰীলৈ গৈছিল কামৰূপ জিলাৰ তাতো সেই একে প্ৰক্ৰিয়া চলাই গৈছিল আৰু এই যি আচলতে তেখেতৰ অবৈধ ধন সংগ্ৰহ কৰা বা ৰাজপত্ৰিত বিষয়া হিচাপে ধনৰ লেনদেন কৰিছিল ধন কালেকশ্যন কৰা এজেণ্ট হিচাপে সুৰজিৎ ডেকাৰ লগতে কেইবাগৰাকীও লাট মণ্ডলক ৰাখিছিল সেয়ে আমি আজি এই যি আচলতে বৰপেটা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় আছে কাৰ্যালয়টোৰ আন কোন বিষয়া জড়িত আছিল তেওঁৰ সৈতে তেওঁলোক তদন্তৰ আওতালৈ কেতিয়া আহিব সেয়াও কিন্তু এতিয়া বৰপেটাৰ যি স্থানীয় লোক আছে তেওঁলোকৰ মাজত চৰ্চা হৈছে ইতিমধ্যে কেইবাগৰাকীও লাট মণ্ডল জ্যেষ্ঠ কৰ্মচাৰী এই কাৰ্যালয়টোৰ জ্যেষ্ঠ কৰ্মচাৰীৰ নাম চৰ্চালৈ আহিছে যে এইগৰাকী বিষয়াই বৰপেটাত ৰাজচক্ৰ বিষয়া হিচাপে কৰ্মৰত হৈ থকা অৱস্থাতে তেখেতক একাংশ লাট মণ্ডল আৰু কৰ্মচাৰীয়ে সহযোগ কৰিছিল এই যি আচলতে অবৈধভাৱে মাটি নামজাৰি কৰি ধনৰ লেনদেন কৰাই এইসমূহত সহায় কৰিছিল গতিকে স্থানীয় লোক আছে আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ দাদা যেহেতু আপুনি বৰপেটা সচেতন নাগৰিক মঞ্চৰ সভাপতি দেখিছিল আপুনি পূৰ্বেও কিন্তু কেইবাবাৰো অভিযোগ উত্থাপন কৰিছিল কেইবাবাৰো ছ'চিয়েল মিডিয়াত লিখিছিল যে বৰপেটা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত যথেষ্ট দুৰ্নীতি হৈছে আৰু সেই বিষয়ে আপুনি ৰাজচক্ৰ বিষয়া হৈ থাকোঁতেই কিন্তু আপুনি উল্লেখ কৰিছিল গতিকে এই কাৰ্যালয়টোৰ পৰাই আচলতে তেখেতে দুৰ্নীতিৰ পাহাৰ গঢ়িছিল আৰু ইয়াৰ পৰাই তেখেতে আছে অবৈধ ধনৰ লেনদেন কৰি বিভিন্ন ঠাইত ৰাজ্যৰ বিভিন্ন ঠাইত সম্পত্তিৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছিল লগতে তেখেতৰ লগত এগৰাকী লাট মণ্ডলক
শ্যাম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছিল, যাৰ নাম সুৰজিৎ ডেকা। আৰু কিন্তু আমি জানিবলৈ পাইছোঁ যে এই অফিচৰে একাংশ কৰ্মচাৰী বা একাংশ লাট মণ্ডল জড়িত আছিল তেওঁলোকৰ। গতিকে সামগ্ৰিকভাৱে যিহেতু আপোনালোকে বৰপেটা সচেতন মঞ্চৰ হৈ এই লিখা মিলা কৰে বা সমাজৰ হৈ মাত মাতে, তো কেনেকুৱা তথ্য আপোনালোকে লাভ কৰিছিলে সামগ্ৰিকভাৱে এইগৰাকী বিষয়াৰ বিৰুদ্ধে বা ইয়াৰে যি কৰ্মচাৰী বা লাট মণ্ডল আছিল তেওঁলোকৰ বিৰুদ্ধে কি ধৰণৰ অভিযোগ আপোনালোকে লাভ কৰিছিল? আমি নাম্বাৰ 1 আমি বহুত তথ্য পাইছোঁ আগৰ পৰা। তাই খুব সম্ভৱ মানে নুপুৰ বৰাই 23ৰ পৰা 24 নৱেম্বৰলৈ আছিল। এই 1.5 বছৰ কাল প্ৰত্যেকটো দিনে তেওঁ লুটমাৰ আৰম্ভ হৈছিল এইখন অফিচৰ পৰা। প্ৰথম কথা হ'ল কি, বহু ইয়াত 100 মাটি তেওঁ চিঠা নামজাৰি কৰিছিল, যিটো গভৰ্ণমেণ্টে বন্ধ কৰা আছে। চিঠা নামজাৰি কৰিব নোৱাৰে, কিন্তু কোনো ধৰণৰ কোনো বিষয়াক, আনকি DDC-কে হওক DC-কে হওক কাকো খাতিৰ নকৰে। তেওঁ ওলাই কৰে। RTI মাৰিলে আমি ফাৰ্ষ্ট এপিল যেতিয়া কৰোঁ আমাক RTI ৰিপ্লাই নিদিয়ে, তেতিয়া তেখেতে ডাইৰেক্ট DC নহয় কাৰোবাক ক'লেও মই নিদিওঁ আপোনালোকক। আমাৰ তাতে এইবিলাক দস্তাবেজ চব আছে। দ্বিতীয় কথা হ'ল কি, যথেষ্ট বহু গৰীব মানুহক তাই সৰ্বশান্ত বনাই দিছে। বহুতৰ মাটি মানুহৰ গুৱাহাটীৰ মানুহক, বৰপেটাৰ কোনোবাই যাই গুৱাহাটীত থাকে তাৰ মাটিখিনিও দি দিছে। আজি এটা আমি গম পালোঁ, গান্ধীনগৰৰ মাটি ষ্টেপ মাদাৰৰ ল'ৰাৰ নামত চহী জাল কৰি এই সেই মাটিখিনি নামজাৰি কৰি দিছে, আৰু সেই মাটিখিনিকে আৰু বেংকৰ লোন লৈ 10 লাখ টকা লৈছে। সেই কেছো মই আজি দিব আহিছোঁ ইয়াত। দ্বিতীয় কথা হ'ল কি, নুপুৰ বৰাই ইয়াত যিমানখিনি লুটমাৰ কৰিছে, বৰপেটাৰ পৰা কেইবা কোটি টকা লৈ গৈছে তাই। আৰু দ্বিতীয় কথা, চবচে আমি দুখ পাইছোঁ এটা কথাত, আমি আমাৰ আৱেগ অনুভূতি, আমাৰ শংকৰদেৱ যিটো সত্ৰ, আমাৰ যিখন সত্ৰ আছে, এই সত্ৰখনৰ প্ৰতি আমি মানুহৰ আমাৰ একদম ধৰ্মীয় এটা ভাৱ আছে। এই সত্ৰৰ মাটি কিছুমান সন্দেহযুক্ত মানুহৰ নামত তেওঁ তাৰ কৰি দিছে, নামজাৰি কৰিছে। এই প্ৰসংগটোলৈ মই আহিম যে বৰপেটাত আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল বা চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছিল যে বৰপেটা বা সত্ৰৰ ওচৰে পাঁজৰে 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ কোনো মাটি বাহিৰাগত লোকে কিনিব নোৱাৰে। কিন্তু সেই নিয়ম উলংঘন কৰি এগৰাকী হিন্দুৰ যি মাটি আছিল, সেই মাটি অবৈধভাৱে অন্য সম্প্ৰদায়ৰ লোকৰ মাজত তেখেতে নামজাৰি কৰাৰ অভিযোগ উত্থাপন হৈছিল। সমান্তৰালভাৱে বৰপেটাৰ কেইবাখনো সত্ৰৰ মাটি তেখেতে অবৈধভাৱে ধনৰ লেনদেন কৰি নামজাৰি কৰাৰ এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছিল। য়েছ, একজন নাথ নামৰ এজনী মাইকী মানুহৰ আমাৰ বেছি নহয় 3 কিলোমিটাৰ ভিতৰতে হ'ব মেডিকেলৰ ওচৰত, সেইখিনি তাইৰ কেইবা বিঘা মাটি বহু কোটি টকাৰ লেণ্ড হৈছে। খান নামৰ কোনোবা মানুহ এজনৰ নামত নামজাৰি কৰিছে। এইটো এটা ডাঙৰ অপৰাধ কৰিছে, য'ত চৰকাৰী নিয়ম নীতি তাই জলাঞ্জলি দিছিল ইয়াত থাকোঁতে। এই ক্ষেত্ৰত তেখেতে যিহেতু বৰপেটা ৰাজচক্ৰ বিষয়া আছিল, তেখেতক নিশ্চয়কৈ ইয়াৰে বৰপেটাত যেনেকৈ সুৰজিৎ আজি ডেকা লাট মণ্ডল গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল শ্যাম ভিজিলেন্সৰ, ঠিক তেনেদৰে ইয়াৰে কিন্তু আমাৰ যি অভিযোগ, বৰপেটা স্থানীয় ৰাইজৰ অভিযোগ, আপোনালোকে পৰ্যন্ত আমাক অভিযোগ দিছিল যে এই অফিচৰে কিন্তু কেইবাগৰাকীও লাটমণ্ডল আৰু জ্যেষ্ঠ কৰ্মচাৰীও জড়িত বুলি এক প্ৰকাৰ অভিযোগ উত্থাপন হৈছে। সমান্তৰালভাৱে সেয়া অভিযোগ শ্যাম ভিজিলেন্সত ইতিমধ্যে অভিযোগ দাখিল কৰা হৈছে। গতিকে তেওঁলোকৰ ওপৰত এতিয়াও কিন্তু শ্যাম ভিজিলেন্সে তদন্ত চলোৱা নাই। গতিকে এই ক্ষেত্ৰত আপুনি কি আহ্বান জনাব? নহয়, আমি এইটো নুপুৰ বৰাই অকলে আৰু লাটমণ্ডল সুৰজিতে অকলে এই কাম কৰিব নোৱাৰে। ইয়াত অফিচত মানুহ জড়িত আছে। এতিয়া যদি 2023 চনৰ পৰা 24 চনলৈ ইয়াত থকা সময়খিনিত গোটেইখিনি যদি তদন্ত কৰে, গোটেইকে সাঙুৰি লয়, যেনে আমি এটা ভালকৈ জানো, বৰপেটা জিলা আয়ুক্তৰ অফিচৰ এজন জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত ইয়াত জড়িত আছে। তেওঁৰো তদন্ত হ'ব লাগে। তেওঁ ৰেভিনিউৰ কাম কৰিছিল। এটা মাটি নামজাৰি হ'ব লাগিলে তলৰ পৰা যাব, কম্পিউটাৰ হৈ শেষ টাইমত DC অফিচত যাব, DC অফিচত পাৰ্মিশ্যন হৈ আহে। গতিকে তেওঁলোক বাচি যাব নোৱাৰে, ইয়াৰ পৰা কোনোপধ্যে যাব নোৱাৰে। আৰু ইয়াত অকল নুপুৰ বৰাই যে এই কাম কৰিছে এইটো নহয়, নুপুৰ বৰাই কাম কৰাৰ সুবিধাখিনি গোটেইখিনি তলৰ কৰ্মচাৰীখিনিয়ে কৰি দিছে। এই কৰ্মচাৰী নুপুৰ বৰাৰ যি দুৰ্নীতিৰ দস্তাবেজ, এই দস্তাবেজত কেৱল ৰাজচক্ৰ বিষয়া নহয়, বৰপেটাৰ আয়ুক্ত অফিচৰ অতিৰিক্ত আয়ুক্ত জড়িত থকা আছে, জড়িত আছে। তেখেত এতিয়া নাই, ট্ৰেন্সফাৰ হৈ গুচি গৈছে। এই কেছটো আমিও ধৰিছিলোঁ, আমিও কৈছিলোঁ যে আপোনালোকে চাব, নুপুৰ পৰা প্ৰত্যেকটো কামে চাব। কাৰণ যিমানখিনি জালিয়াতি কৰিছে, কোনোবা 4টা ভায়েকৰ নামত মাটি আছে ৱাৰিছ সম্পৰ্কত, এজনৰ নামত নামজাৰি কৰি দিছে, বাকীকেইজনে ইতিমধ্যে আমি যি খবৰ লাভ কৰিছোঁ, আপোনালোকে ইতিমধ্যে শ্যাম ভিজিলেন্সত অভিযোগ দাখিল কৰিছে। য়েছ,
হয়, আমি কি ভিত্তিত কৰিছোঁ, যথেষ্ট অভিযোগ আছে। আমি হোৱাটছএপত দিছোঁ, ইমেইলত দিছোঁ, আমি CM ছাৰক যথেষ্ট জনাইছোঁ। কাৰণ আমাৰ এইখন এখন পবিত্ৰ স্থান। বৰপেটা আজি বৈকুণ্ঠপুৰীৰ নিচিনা, এই বৈকুণ্ঠপুৰীৰ নিচিনা এই বৰপেটাখনত ইমান এটা এনেই বদনাম কৰি আছে। আমি বৰপেটাই আজি কোনো উন্নয়নৰ মুখ দেখিবলৈ পোৱা নাই এই অফিচাৰবিলাকৰ কাৰণে। খুব চমুকৈ মই জানিব বিচাৰিম আৰু এটা কথা উল্লেখ কৰিব পাৰি যে এই যি আচলতে বৰপেটা ৰাজচক্ৰ বিষয়া আছে, বৰ্তমানো কিন্তু অভিযোগ উত্থাপন হয় যে অনিয়ম হৈ আছে। ইতিমধ্যে কেইবাগৰাকীও বৰপেটাৰ সচেতন নাগৰিকে সেয়া আমাক জনাইছে যে এতিয়াও অনিয়ম সংঘটিত হৈ আছে। একাংশ লাটমণ্ডল যাৰ অৱসৰ হৈছে, অৱসৰ হোৱাৰ পিছতো এতিয়াও আহি অফিচত ভিৰ কৰি থাকে, বা যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছিল যে দালাল ৰাজ বন্ধ হ'ব লাগিব, কিন্তু আমি যি দেখোঁ যে বৰপেটাত এই ৰাজচক্ৰ বিষয়ত এতিয়াও দালাল কাৰ্য চলি আছে। এই ক্ষেত্ৰত কি নহয়, আজি এই কথাটো মই আজি ছ'চিয়েল মিডিয়াতো লিখিছোঁ যে বৰপেটা চাৰ্কুল অফিচত ক'ৰ ইমান মানুহ হয়, যিবিলাক মানে অচিনাকি মানুহ দেখা পাওঁ আমি। ইয়াত অৱসৰপ্ৰাপ্ত হেৰিবিলাক মানে মণ্ডলবিলাকৰ ইয়াত কিহৰ কাম? আজি প্ৰত্যেকটো কথাত ভিৰ। আজি গাঁওবুঢ়াবিলাক আহি ইয়াত বহি থাকে, বিভিন্ন আৰু থাৰ্ড পাৰ্টি এটা বহি থাকে। এতিয়াও লেনদেন চলি আছে, এতিয়াও লেনদেন চলি একদম অভিযোগ কৰিব পাৰে। মানে এই যি অভিযোগ আমাক অভিযোগ লাভ কৰিছিলোঁ যে এই ৰাজচক্ৰ বিষয়াত বৰপেটাত যি নুপুৰ বৰা ইয়াতে কৰ্মৰত অৱস্থাত আছিল, তেতিয়া সুৰজিৎ মণ্ডলকতো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হ'ল। সমান্তৰালভাৱে ইয়াৰ একাংশ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ একাংশ কৰ্মচাৰী, তলতীয়া কৰ্মচাৰীৰ পৰা লাটমণ্ডলক আদি কৰিব একাংশ জড়িত আছে। তদন্তৰ আওতালৈ তেওঁলোক আহিব লাগে। তদন্তৰ আওতাতো সেইবিলাক আহি আৰু তদন্তত আনিব লাগে। যিবিলাক কণ্টেক্সুৱেল পষ্টত কম্পিউটাৰত কাম কৰি আছে, তেওঁলোকে পাছৱৰ্ডবিলাক কেনেকৈ পায়, কোন অফিচাৰে দিয়ে? আৰু দ্বিতীয় কথা হৈছে কি, মাননীয় মুখ্যমন্ত্ৰীক আমি এটা অনুৰোধ কৰোঁ, আজি নুপুৰ বৰাই যিমানখিনি কোটি কোটি টকা লুটিলে, আমি একদম মানে অন্তৰ আত্মাৰে আমি কৈছোঁ, তেখেতে যেন তেখেতৰ যিমানখিনি সম্পত্তি আছে বাজেয়াপ্ত কৰক। আৰু ACS বুলি ক'লে আজিকালি মানুহে এতিয়া ঘৃণাত নকচোৱা হৈছে, এই সন্মানটো যদি ঘূৰাই আনে। হয়, আৰু যি আচলতে তেওঁৰ কাৰ্যকালত ইয়াতে দুৰ্নীতি আছিল, সেই নতুনকৈ তদন্ত হ'ব লাগে। কাৰ মাটি কেনেদৰে অবৈধভাৱে নামজাৰি কৰিছিল, তদন্ত কৰি এটা তদন্ত প্ৰক্ৰিয়া চলাই নিকা পদ্ধতিৰে সেয়া শুধৰণি কৰিব লাগে। আৰু ইয়াত এটা তদন্ত হ'ব লাগে। নুপুৰ বৰাৰ সময়ত যিমানখিনি মাটি নামজাৰি হৈছে, যিমানখিনি চৰকাৰী মাটি নামজাৰি হৈছে, একচৈনা মাটি নামজাৰি হৈছে, কিছুমান সন্দেহযুক্ত মানুহক সত্ৰৰ মাটি মানে হেৰি নামজাৰি, এই গোটেই তদন্ত কৰি এই নামজাৰিবিলাক কেঞ্চেল কৰিব লাগে। নহ'লে অনাগত দিনত তাৰমানে বৰপেটা একদম মানে এটা ট্ৰেডিশ্যন হৈ যাব এইবিলাক, যিকোনো অফিচাৰে আহি। ধন্যবাদ জনাইছোঁ আপোনাক। আৰু চাওক, এয়া আছিল বৰপেটাৰ স্থানীয় লোক। তেওঁলোকে মন্তব্য কৰিছে যে এই কাৰ্যালয়টোত আচলতে দুৰ্নীতিৰ দস্তাবেজ মেলিছিল এইগৰাকী যি নুপুৰ বৰাই। সমান্তৰালভাৱে কিন্তু আমি উল্লেখ কৰিছোঁ যে কেইবাগৰাকীও লাটমণ্ডল, সমান্তৰালভাৱে কেইবাগৰাকীও কৰ্মচাৰীও এই ক্ষেত্ৰত জড়িত। গতিকে ৰাইজে দাবী উত্থাপন কৰিছে যে এইসকলো তদন্তৰ আওতালৈ আহিব লাগে, কিয়নো CM ভিজিলেন্সে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে লাটমণ্ডল সুৰজিৎ ডেকা আৰু ৰাজচক্ৰ বিষয়া নুপুৰ বৰাক। কিন্তু এতিয়াও অভিযোগ উত্থাপন হৈ আছে যে এই যি আচলতে বৰপেটা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় আছে, কাৰ্যালয়টোত কেইবাগৰাকীও লাটমণ্ডল আৰু ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত যিসকল কৰ্মচাৰী আছে, কৰ্মচাৰীসকলেও এই যি আচলতে নুপুৰ বৰাৰ যি দস্তাবেজ, দুৰ্নীতিৰ দস্তাবেজত কেইবাগৰাকীও কিন্তু কৰ্মচাৰী জড়িত বুলি অভিযোগ উত্থাপন আছে। গতিকে সকলো আচলতে তদন্তৰ আওতালৈ আহিব লাগে, সেয়াই মুখ্যমন্ত্ৰীক দাবী কৰিছে একাংশ স্থানীয় লোকে। আৰু মই এগৰাকী ব্যক্তি আছে, মই মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, আপুনি যদি আমাৰ ওচৰলৈ অলপ আহে, যে এই নুপুৰ বৰাৰ দুৰ্নীতিৰ দস্তাবেজ ইতিমধ্যে খোল খাইছে। CM ভিজিলেন্সে ইতিমধ্যে তেখেতক গ্ৰেপ্তাৰ কৰিছে, লগতে লাটমণ্ডল সুৰজিৎ ডেকাকো গ্ৰেপ্তাৰ কৰিছে। কিন্তু অভিযোগ উত্থাপন হয় যে কেৱল নুপুৰ বৰাই বা সুৰজিৎ ডেকাই লাটমণ্ডল নহয়, এই অফিচৰ কেইবাগৰাকীও কৰ্মচাৰী লগতে লাটমণ্ডলো এই সামগ্ৰিকভাৱে দুৰ্নীতিৰ দস্তাবেজত জড়িত। কি কয়? নহয়, এই সন্দৰ্ভত আমি সামাজিক মাধ্যমতো কেইবাবাৰো লিখিছিলোঁ। বিভাগীয় কৰ্তৃপক্ষক কৈছোঁ যে বৰপেটা চক্ৰ বিষয়া কাৰ্যালয়ত দালালৰ পয়োভৰ। মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া কৈছিলে যে ইয়াত দালালৰ প্ৰৱেশ নিষেধ, কিন্তু ক'ত বৰপেটাটো মুক্ত নহ'ল। আনকি CM মহোদয়ক টেগ কৰি পোষ্ট কৰিছিল যে বৰপেটা চক্ৰ কাৰ্যালয়ত এনেকুৱা হৈছে। এইসকল যি আচলতে কৰ্মচাৰী এতিয়াও তদন্তৰ আওতালৈ অহা নাই। এই ৰাজচক্ৰ বিষয়া বৰপেটাৰ যি সময়ত নুপুৰ বৰাৰ দৰে এগৰাকী কাৰাপ্টেড অফিচাৰক সহায় কৰিছিল, যিসকল লাটমণ্ডল বা কৰ্মচাৰী, তেওঁলোকক আচলতে তদন্তৰ আওতালৈ আহিব লাগে। মই এই কথাটোৱে ক'ব গৈছোঁ যে যেতিয়া নুপুৰ বৰা ইয়াত চাৰ্কল অফিচাৰ হৈ আছিলে, তেতিয়া ইয়াত ADC আছিলে খনিন দাস, তেখেত ৰেভিনিউ আছিলে। তেখেতৰ পাৰ্মিশ্যন নহ'লে তেখেতে কাম কৰিব নোৱাৰে। তেখেতকো তদন্তৰ আওতাত আনিব লাগে।
ইয়াত যিসকল লাটমণ্ডল জড়িত হৈ আছে আৰু ইয়াত যিসকল লাটমণ্ডল বছৰ বছৰ ধৰি একেখন চকীতে কাম কৰি আছে তেওঁলোকক ইয়াৰ পৰা বদলি কৰিব লাগে ইমিডিয়েট আৰু তদন্ত হ'ব লাগে আচলতে তদন্তটো হ'বই লাগে আৰু ইয়াত আৰু এটা ডাঙৰ তদন্ত হ'ব লাগে যে গুৰুত্বপূৰ্ণ কথা মই মুখ্যমন্ত্ৰী মহোদয়ক এই কথাটো অৱগত কৰালোঁ আপোনালোকৰ জৰিয়তে যে আনঅফিচিয়েল লোকে কম্পিউটাৰৰ পাছৱৰ্ড কেনেকৈ ব্যৱহাৰ কৰিব পাৰে খুব গুৰুত্বপূৰ্ণ অভিযোগ হয় চাওক এয়া স্থানীয় লোকৰ গুৰুত্বপূৰ্ণ অভিযোগ আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে দুৰ্নীতিৰ দস্তাবেজ খুলি ইয়াৰে পৰা নুপুৰ বৰাই আচলতে দস্তাবেজ আৰম্ভ কৰিছিল আৰু কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈ আছে ইতিমধ্যে আমি উল্লেখ কৰিছিলোঁ যে সত্ৰৰ মাটি আচলতে কিছু আন সম্প্ৰদায়ৰ লোককো নামজাৰি কৰাৰ এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে সমান্তৰালভাৱে মাটি নামজাৰিৰ নামত লাখ লাখ টকা তেওঁ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু আমি উল্লেখ কৰা ধৰণে কেইবাগৰাকীও এই অফিচৰ কৰ্মচাৰী তলতীয়া কৰ্মচাৰীয়ে কওক বা লাটমণ্ডলে কওক এই সামগ্ৰিকভাৱে গোটেই প্ৰক্ৰিয়াত জড়িত গতিকে বৰপেটাৰ ৰাইজে বিচাৰিছে যে গোটেই ঘটনাৰ তদন্ত হওক আৰু তদন্তৰ আওতালৈ যিসকল এতিয়াও অহা নাই লাটমণ্ডল বা এই অফিচৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে যিসকলে তদন্তৰ আওতালৈ অহা নাই সকলো যাতে তদন্তৰ আওতালৈ আহে চিএম ভিজিলেন্সে তেওঁলোককো আটক কৰি সোধপোছ কৰে তাৰ বাবে স্থানীয় লোকে মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছে হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ